Good morning, student. তোমালোক সকলোকে মই মোৰ NB এডুকেশ্যন চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি তোমালোকৰ লগত আলোচনা কৰিম গ্ৰামাৰৰ এটা গ্ৰামাৰৰ বিষয়ে অলপ MSR আমি কেতিয়া ইউজ কৰোঁ MSR নাজানো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আমাৰ MSR অক্সিলাৰী ভাৰ্বটো আমাৰ ইউজ হয় মানে এতিয়া এমটো কেতিয়া কাৰ লগত ইউজ হ'ব আৰু ইজটো কোনটো ছাবজেক্টৰ লগত ইউজ হ'ব আৰু আৰটো কোনটো ছাবজেক্টৰ লগত ইউজ হ'ব এতিয়া আমাৰ কনজুগেশ্যন ফৰ্মুলাত যদি আমি যাওঁ ফাৰ্ষ্ট পাৰ্চন সেকেন্ড পাৰ্চন এণ্ড থাৰ্ড পাৰ্চন নহয় জানো ফাৰ্ষ্ট পাৰ্চন যদি সিঙ্গুলাৰ নাম্বাৰ হয় ফাৰ্ষ্ট পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ আই প্লুৰাল নাম্বাৰ উই সেকেন্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ ইউ আৰু প্লুৰাল নাম্বাৰো ইউ তাৰপিছত থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হি সি ইট আৰু প্লুৰাল নাম্বাৰ হ'ল থাৰ্ড পাৰ্চনৰ দে এতিয়া আমি এটা কথা ইয়াতে মনত ৰাখিম আই লগত এম হয় আই লগত কি হয় এম উই লগত আৰ হয় না ফাৰ্ষ্ট পাৰ্চনত উই লগত আৰ ইউ লগত আৰ ইউ সিঙ্গুলাৰ নাম্বাৰটো আৰ হয় আৰু প্লুৰাল নাম্বাৰটো আৰ হয় আকৌ হি সি ইটোৰ লগত ইজ হয় দে লগত আৰ হয় এতিয়া সাধাৰণতে আমি এটা কথা মনত ৰাখি থওঁ আৰ হ'ল বহুবচন হয়নে বহুবচনত আৰ হয় আৰু একবচন এটা বুজালে ইজ হয় বা এম হয় এতিয়া এমটো কাৰ লগত হয় আমি সেইটো জানিম এমটো আই লগত হয় আই থাকিলে এম হয় আৰু বাকীখিনিৰ লগত ইজ হয় এতিয়া যদি আমি এটা বাক্য বনাওঁ যেনে মই যেহেতু কন্টিনিউয়াস টেন্সত ইউজ হয় কন্টিনিউয়াস টেন্সত মানে বৰ্তমানত কামটো চলি থকা বুজায় হয়নে বৰ্তমানত কাম এটা চলি থকা বুজায় এটা হ'ল কন্টিনিউয়াস টেন্স প্ৰেজেন্ট কন্টিনিউয়াস টেন্স PRESENT হয় জানো প্ৰেজেন্ট কন্টিনিউয়াস CONTINUOUS হয়নে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কি হয় আমাৰ কোনো এটা কাম চলি থকা বুজায় বৰ্তমানত গতিকে সেইটো হ'ল প্ৰেজেন্ট কন্টিনিউয়াস টেন্স তো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত বাক্য এটা যদি বনাওঁ যেনে মই এতিয়া লিখি আছোঁ ইয়াতে সাবজেক্টটো হৈ যাব আই নহয় জানো মই গতিকে আই লগত কি আহিব আমি গম পাই থৈছোঁ এম আহিব গতিকে আই এম লিখাটো কি বুলি কয় ৰাইট গতিকে ভাৰ্বটোৰ লগত কন্টিনিউয়াস টেন্সত সদায় ING যোগ হয় গতিকে কি হ'ল আই এম ৰাইটিং আৰু কি বুলি কৈছিলোঁ এতিয়া বুলি কৈছিলোঁ গতিকে নাও আই এম ৰাইটিং নাও কি হ'ল আই এম ৰাইটিং নাও যদি সেইটো বাক্যকে আমি যদি হি লিখি আছে বুলি কওঁ গতিকে তেতিয়া আই লগত এম হৈছিলে অক্সিলাৰী ভাৰ্ব কিন্তু ইয়াতে কি হ'ব হি লগত ইজ হ'ব গতিকে হি ইজ ৰাইটিং নাও হয়নে যদি আমি লিখি আছোঁ গতিকে উই আহিব হয়নে আমি বুলি ক'লে উই হয়নে নহয় ফাৰ্ষ্ট পাৰ্চন প্লুৰাল নাম্বাৰ উই গতিকে আৰ আহিল উই আৰ ৰাইটিং নাও হয় নহয় হি লিখি আছে গতিকে হি ইজ ৰাইটিং নাও সিহঁতে লিখি আছে গতিকে দে আৰ ৰাইটিং নাও হয় নে নহয় তোমালোকে লিখি আছা ইউ আৰ ৰাইটিং নাও হয় নহয় এনেকৈ বাক্যবিলাক আমি যদি কনজুগেশ্যন ফৰ্মুলাটো যদি আমি জানো ভাৰ্বৰ কনজুগেশ্যন ফৰ্মুলাটো তেতিয়া আমাৰ সেন্টেন্সবিলাক বনোৱাত আমাৰ কিন্তু বেছি অসুবিধা নহয় গতিকে ইউ হেভ টু লাৰ্ণ দ্য কনজুগেশ্যন formula of verbs every
টেন্সেছ হয়নে গতিকে তোমালোকে প্ৰত্যেকটো টেন্সৰ কনজুগেশ্যন ফৰ্মুলাখিনি জানিব লাগিব জানিলে তোমালোকে ইংৰাজী বাক্যবিলাক বনোৱাটো তোমালোকে সহজতে পাৰিবা এতিয়া মই লিখি আছোঁ বুলি ক'লোঁ গতিকে মই খেলি আছোঁ বুলি ক'লে কি হ'ব আই এম প্লেয়িং হয় নহয় আই এম প্লেয়িং মই লিখি আছোঁ আই এম ৰাইটিং মই নাচি আছোঁ আই এম ডেন্সিং সি নাচি আছে হি ইজ ডেন্সিং সিহঁতে নাচি আছে হয় নহয় দে আৰ ডেন্সিং হয় নহয় গতিকে এইটো আমি প্ৰথমতে কনজুগেশ্যন ফৰ্মুলাখিনি জানিব লাগিব তাৰপিছতে আমি ভাৰ্বখিনি জানিব লাগিব হয়নে নহয় কোনটো ভাৰ্বে কি বুলি কয় লিখি থকা বুলি ক'লে ৰাইট লিখিব লাগিব এতিয়া কনজুগেশ্যন ফৰ্মুলা মতে আমাৰ আই এন জি আহিব ভাৰ্বৰ লগত গতিকে ৰাইটিং হ'ব সেইটো আৰু হয়নে গতিকে যদুৱে লিখি আছে গতিকে যদুটো কি হ'ব আমাৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত পৰি যাব গতিকে যদু ইজ ৰাইটিং সেইটো হয় না মধুৱে লিখি আছে মধু ইজ ৰাইটিং হয় না যদু মধু আৰু ঋতুৱে লিখি আছে গতিকে যদু মধু আৰু ঋতু গতিকে প্লুৰেল হৈ গ'ল নহয় তিনিটা হৈ গ'ল গতিকে আৰ আহিব যদু মধু এণ্ড ঋতু আৰ ৰাইটিং হয়নে যদু মধু এণ্ড ঋতু আৰ ৰাইটিং যদু মধু আৰু ঋতুৱে লিখি আছে এই ধৰণৰ গতিকে ভাৰ্বৰ কনজুগেশ্যন ফৰ্মুলাখিনি তোমালোকে যদি জানা তেতিয়াহ'লে তোমালোকৰ ট্ৰেন্সলেট কৰাটো অলপ সহজ হ'ব গতিকে মই পৰৱৰ্তী ভিডিঅ'ত তোমালোকৰ লগত আকৌ বেলেগ এটা বিষয় আলোচনা কৰিম আৰু কনজুগেশ্যন ফৰ্মুলাখিনি মই লিখি পেলাই তোমালোকক দেখাম শিকাম গতিকে তোমালোকে মোৰ চেনেলটো যদি প্ৰথম আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু পিছলৈ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আৰু যদি ছাবস্ক্ৰাইব ইতিমধ্যে কৰিছা তোমালোকে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি লৈ অল অপশ্যনত ক্লিক কৰি ল'বা যাতে তোমালোকে ভিডিঅ' মই আপলোড দিয়াৰ লগে লগে নটিফিকেশ্যন পাই ভিডিঅ'সমূহ সোনকালে চাব পাৰা গতিকে সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ পৰৱৰ্তী ভিডিঅ'ত লগ পাম বাই বাই